মই ডাক্তৰ সুব্ৰমণ্য গোস্বামী। মই বিশ্ব দৃষ্টি দিৱস উপলক্ষে আপোনালোকলৈ কেইটামান পৰামৰ্শ আগবঢ়াবলৈ ওলাইছোঁ। আজিকালি যি বৈজ্ঞানিক যুগ, যি আমাৰ দ্ৰুতগতিত বাঢ়ি আহিছে, আৰু সেই যুগত কম্পিউটাৰ ব্যৱহাৰ এটা অৱশ্যম্ভাৱী হৈ পৰিছে। কম্পিউটাৰ, লেপটপ নতুবা মোবাইল ফোনৰ যি ব্যৱহাৰ, তাৰ ফলত চকুজুৰি বিভিন্ন ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। প্ৰথমতে চকুজুৰি অৱস হ'ব পাৰে, চকুজুৰি পানী ওলাব পাৰে, চকুজুৰি ড্ৰাইনেছ অৰ্থাৎ শুষ্কতা হ'ব পাৰে, তাৰপিছত মূৰৰ বিষ হ'ব পাৰে, আৰু এটা সময়ত অন্যান্য বিভিন্ন সমস্যাই দেখা দিব পাৰে। এই আটাইবিলাক সমস্যাৰ কাৰণে উপায় কিছুমান থাকে। তাৰে ভিতৰত 20-20 যিটো নিয়ম, সেই 20-20 নিয়মটো সকলো কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে ফলো কৰাটো দৰকাৰ। সেই 20-20 নিয়মটো হৈছে যে 20 মিনিটৰ মূৰে মূৰে কম্পিউটাৰ ব্যৱহাৰ অকণমান সময়ৰ কাৰণে বন্ধ কৰিব লাগে। তাৰপিছত 20 ছেকেণ্ডৰ কাৰণে চকুজুৰি বন্ধ কৰিব লাগে, আৰু কিছু দূৰৰ বস্তু অন্ততঃ 20 ফুটৰ দূৰৰ বস্তু চাই চকুজুৰি ৰিলেক্স কৰিব লাগে। তাৰপিছতো যদি চকুজুৰি তেনেকুৱা অসুবিধা পাই থাকে, শুষ্কতা কমোৱা কিছুমান দৰৱ থাকে, সেই দৰৱবিলাক ব্যৱহাৰ কৰিব লাগে। এটা বৰ দৰকাৰী কথা যে আমাৰ যিখিনি কৰ্মস্থলীত যদিহে আমি ভালদৰে কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি যিখিনি কাম, সেই কামখিনি যিখিনি দিব লাগে, সেই দিব নোৱাৰিম। সেইকাৰণে কৰ্মস্থলীত যাতে আমি কম্পিউটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হওঁ। দ্বিতীয়তে কম্পিউটাৰটো সদায় নিজৰ চকুৰ যিটো লেভেল যি ধৰণে থাকে, তাতকৈ অকণমান তলত থাকিব লাগে, যাতে চকুৰ পতাটোৱে সদায় চকুজুৰি ঢাক খুৱাই ৰাখে, আৰু তেতিয়া যিখিনি শুষ্কতা, সেই শুষ্কতাৰ পৰা আমি উপশম পাব পাৰোঁ। ধন্যবাদ।